নমস্কাৰ, মোৰ ইউটিউব চেনেলৰ শুভাকাংক্ষীসকলক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি 14 নৱেম্বৰ, গতিকে অকণ শিশুসকলৰ লগত আমি শিশু দিৱস উদযাপন কৰিছোঁ। আজি পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন, গতিকে তেখেতৰ জন্মদিনটো মোৰ এই শিশুসকলৰ লগত উদযাপন কৰিবলৈ লৈছোঁ। আপোনালোকে আজি 14 নৱেম্বৰ আমাৰ কাৰণে এটা বৰ সুন্দৰ দিন, হয়নে? কি কাৰণে কোৱাচোন? আজি পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন, হয়নে? তেখেতৰ জন্মদিনটো আমি শিশু দিৱস হিচাপে পালন কৰোঁ, হয় নহয়? কিয় শিশু দিৱস হিচাপে পালন কৰোঁ আমি জানিব লাগিব, হয়নে? এই জৱাহৰলাল নেহৰু আছিল, প্ৰথমতে কি আছিল তেখেত? আমাৰ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিলে, হয়নে? ফটোখন তোমালোকে চোৱা, যাতে আমি দেখিলে চিনি পাওঁ এখেত কোন হয়। কোনোবাই সুধিলে আমি ক'ব পাৰিম এয়া হৈছে পণ্ডিত জৱাহৰলাল নেহৰু। আজি তেওঁ জন্মদিনটো 14 নৱেম্বৰ আমি শিশু দিৱস হিচাপে পালন কৰোঁ। কি হিচাপে? শিশু দিৱস হিচাপে, হয়নে? কি কাৰণে? এই জৱাহৰলাল নেহৰুৱে শিশুসকলক বহুত ভাল পাইছিলে। তেওঁ শিশুসকলক বহুত মৰম কৰিছিলে, বহুত ভাল পাইছিলে, যাৰ কাৰণে আজি তেখেতৰ জন্মদিনটো সকলোৱে শিশু দিৱস হিচাপে পালন কৰিছোঁ, হয় নহয়? আয়ুষ, এইফালে চোৱা, দুৰ্লভ, এইফালে চোৱা, হয়নে? আজি আমি তেখেতৰ জন্মদিনটোত এগছি ধূপ, হয়নে, চাকি আৰু ফুল দি আমি সেৱা কৰিছোঁ। তেখেতে আমাক ভাল পাইছিলে আৰু আমিও তেখেতক বহুত ভাল পাওঁ। আজি 14 নৱেম্বৰ শিশু দিৱস, চবেই মনত ৰাখিব লাগিব। আমি ফুকনহাবি অংগনবাদী কেন্দ্ৰত শিশু দিৱস এয়া পাতিছোঁ। আমি আজি প্ৰথমতে কি কৰিম? ভূপেন্দ্ৰ সংগীত এটা গাম। মোৰ লগত তোমালোকে সকলোৱে গাবা দেই। আৰু ইয়াৰ পিছতে তোমালোকে কবিতা আবৃত্তি কৰিবা, বিহু নাচিবা, ঝুমুৰ নাচিবা। তাৰপিছতে আমি কি কৰিম? জলযোগ। জলযোগৰ কাৰণে আমি কি ৰাখিছোঁ? আমাৰ গাখীৰ পানী আছে, তাৰপিছত ডাঙৰসকলৰ কাৰণে চাহ বিস্কুট, আৰু আমি কি বনাইছোঁ আজি? মটৰ ঘুগুনি বনাইছোঁ, হয়নে? আমি সকলোৱে মিলিজুলি খাম। আজি দিনটো আমাৰ মনত থাকিব, হয়নে? এতিয়া আৰম্ভ কৰা। মই গাই যাম, তোমালোকে ডাঙৰকৈ চবে গাবা দেই। নমস্কাৰ। আজি আমি শিশু দিৱসত ভূপেন্দ্ৰ সংগীত এটি গাবলৈ লৈছোঁ, গতিকে কিবা ভুল ভ্ৰান্তি হ'লে আমাক ক্ষমা কৰিব বুলি প্ৰাৰ্থনা জনাইছোঁ। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে,
যদিহে অকলো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হৈ তোমাৰে সাহস তুমি হেৰুৱাবানো কি দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হৈ তোমাৰে সাহস তুমি হেৰুৱাবানো কি মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি দানৱ কাহানি বা হয়ে মানুহ লাজ পাব কোনে নোকোৱা সমনীয়া মানুহৰ বাবে যদি অকলো নেভাবে সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহৰ বাবে সকলোৱে নমস্কাৰ দিয়া আৰু এতিয়া ধুনীয়াকৈ লাইন পাতি বহি দিয়া শিশুসকলে প্ৰাৰ্থনা গোৱা নিচিনা হাত নমস্কাৰ কৰি থাকিল ভূপেন্দ্ৰ সংগীতটো গাওঁতে মই পিছতে কথাটো মন কৰিছোঁ ইয়াৰ পিছতে আমাৰ এয়া ছোৱালীবিলাকে নাচিবলৈ লাগি গ'ল সিহঁতৰ আজি বহুত ফূৰ্তি বিহুৰ গান শুনি আমি ডাঙৰখিনিও ৰৈ থাকিব নোৱাৰিলোঁ আৰু শিশুসকলৰ লগত আমিও এপাক নাচি দিলোঁ ইয়াৰ পাছত এই কণ কণ শিশুসকলক কবিতা আবৃত্তি কৰোৱা হয় লাগিছে নে এইফালে তুমি বহি লোৱা নমস্কাৰ বহি লোৱা অঁ মই জায়গা হাত তালি বজাই দিয়া
ইয়াৰ পিছতে শিশুসকলক এয়া গাখীৰ পানী খাবলৈ দিয়া হয়। ইয়াত আজি উপস্থিত থকা সকলোৰে কাৰণে আমি মটৰ ঘুগুনি বনোৱা হৈছে। আৰু ইয়াত আমাৰ মহিলাসকলে শাক পাচলি কুটি দিছে। আজি আমি সকলোৱে মিলি ঘুগুনি খাম। আকৌ শেষত ল'ৰা ছোৱালীখিনিৰ লগত এক পাক মাৰিলোঁ বিহু। ইয়াৰ পাছতে শিশুসকলক এয়া মটৰ ঘুগুনি খাবলৈ দিয়া হয়। সিহঁতি ইমানেই ভাল পাইছে যে এইটো পটাপট খাই শেষেই কৰি দিছে। কেনেকুৱা লাগিছে ঘুগুনি খাই ভাল লাগিছেনে? এইবিলাক অনুষ্ঠানে মোৰ মতে শিশুসকলৰ মাজত সামাজিক বিকাশ বৃদ্ধি নকৰেনে বাৰু? আজিৰ এই শিশু দিৱসত আমি সকলোৱে ল'ৰা ছোৱালীৰ লগত বহুতখিনি ফূৰ্তি কৰা হ'ল। বিহু নাচিলোঁ, কবিতা আবৃত্তি কৰিলোঁ। গতিকে কিবা ভুল হ'লে ক্ষমা কৰিব। ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ।